আপুনিও এজন পিএম কিষাণ সন্মান নিধিৰ হিতাধিকাৰী হয় নেকি? যদি হয় আপোনালোকৰ বাবে ভাল খবৰ আছে যে আহিবলগীয়া 20 নম্বৰ কিস্তিটো আপোনালোকে কেতিয়া পাব আৰু কি কৰিলে পাব এই ভিডিঅ'টোত মই গোটেইখিনি কথা কৈ আছো। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি দিব আৰু যদি ফেচবুকত চাই আছে ফলো কৰি দিব। এতিয়া আহক আপোনালোকক মই কৈ আছো কেনেকৈ আপোনালোকে পাব এই পইচাটো। আপোনালোকে যদি 20 নম্বৰ কিস্তিটো পাব লাগে তেনেহলে আপোনালোকে কিষাণ ৰেজিষ্ট্ৰেচন এটা আইডি হয়, আপোনালোকে সেইটো ৰেজিষ্ট্ৰেচনটো কৰিব লাগিব। তেতিয়াহে আপোনালোকে যেটো 20 নম্বৰ কিস্তি আছে আহিব লগা সেইটো 15 জুনৰ আগত আপোনালোকে কৰিব। তেতিয়া আপোনালোকে 20 জুন তাৰিখে যেটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেটো 2000 টকা আপোনালোকৰ একাউণ্টত প্ৰদান কৰিব সেইটো আপোনালোকে 20 জুন তাৰিখে তেতিয়াহে পাব। যেহেতু পিএম কিষাণ সন্মান নিধিৰ যেটো কিষাণ ৰেজিষ্ট্ৰেচন আছে সেইটো কৰিবই লাগিব। সেইটো মানে পুৰা একদম বাঞ্ছনীয় হয়, কৰিবই লাগিব। সেইটো নকৰিলে আপোনালোকে নাপাব। যেহেতু ভুৱা কৃষক বহুত আছে, গতিকে ভুৱা কৃষক থাকিলে মানে সেইবিলাক ধৰা পেলাবৰ কাৰণে এইটো মানে কৰিছে। মানে যাৰ নামত এটলিষ্ট মাটি আছে সেইখিনিহে মানে পিএম কিষাণ সন্মান নিধিৰ যেটো পইচা আছে সেইটো পাবলৈ মানে সক্ষম হ'ব। গতিকে আপোনালোকে যদি আপোনালোকৰ নামত আপোনালোকে যদি যোগ্য হিতাধিকাৰী হয় তেনেহলে আপোনালোকে এই যেটো পিএম কিষাণ যেটো ৰেজিষ্ট্ৰেচন আছে ৰেজিষ্ট্ৰেচনটো আপোনালোকে কৰাই ল'ব, বুজি পালে। আৰু যদি আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত যদি বেংক একাউণ্টটো লিংক নাই তেতিয়াও আপোনালোকে পইচাটো হয়তো নাপাব পাৰে। গতিকে আপোনালোকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক কৰি ল'ব আৰু পাৰিলে আপোনালোকে এটা পোষ্ট অফিচত একাউণ্ট খুলিব। যেটো আপোনালোকৰ পোষ্ট অফিচত একাউণ্ট খুলিলে আপোনালোকৰ যেটো ডিপিটি মাধ্যমত আপোনালোকক পইচাটো চৰকাৰৰ ফালৰ পৰা পেমেন্ট কৰি দিব। গতিকে এই পইচাটো আপোনালোকক জুনৰ 20 তাৰিখে প্ৰদান কৰিব। গতিকে জুনৰ 15 তাৰিখলৈকে লাষ্ট আপোনালোকে যদি পিএম কিষাণ যেটো ৰেজিষ্ট্ৰেচন আছে এতিয়ালৈও যদি কৰা নাই তেনেহলে আপোনালোকে কৰিব। ইয়াৰ বাবে ডকুমেন্ট লাগিব আপোনালোকক মাটিৰ খাজানা দিয়া ৰচিদ বা আপোনালোকৰ জমাবন্দী কপি, তাৰপিছত লাগিব আপোনালোকক আধাৰ কাৰ্ড, তাৰপিছত লাগিব বেংক একাউণ্টটো আৰু আপোনালোকে ভোটাৰ আইডিখন প্ৰভাইড কৰিব পাৰে, ঠিক আছে। গতিকে যদি আপোনালোকে নকৰে এই কামখিনি আপোনালোকে পইচাটো পোৱাত মানে অসুবিধা হ'ব। গতিকে আপোনালোকে এই 15 তাৰিখৰ আগৰ ভিতৰত আপোনালোকে এই পিএম কিষাণ সন্মান নিধিৰ যেটো ৰেজিষ্ট্ৰেচন আছে সেইটো আপোনালোকে কৰাই লওক। আৰু যিখিনি মানুহে বহুত দিন ধৰি পইচাটো পোৱা নাই, মাজতে বন্ধ হৈ গৈছে, সেইখিনিও কি কৰিলে পাব মই এই ভিডিঅ'টোত কৈ আছো। সেইখিনিও আপোনালোকে যদি যিখিনি আপোনালোকৰ ডকুমেন্ট আপডেট কৰিব লগা আছে যদি আপোনালোকে আপডেট কৰে তেনেহলে আপোনালোকে আগৰ যিমান কিস্তি পোৱা নাছিলে সেই গোটেইখিনি কিস্তি আপোনালোকে একেলগে পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে এই পিএম কিষাণ আইডিটো বনাওক, তাৰপিছত বেংক একাউণ্টটো ঠিক কৰক, আধাৰ কাৰ্ডৰ লগত লিংক কৰক আৰু মাটিৰ ডকুমেন্টখিনি আপোনালোকে আপডেট কৰক। আপডেট কৰিলে আপোনালোকেও মানে পইচা পোৱাত সক্ষম হ'ব। আৰু অকল এই 20 নম্বৰ কিস্তিটো বুলিয়ে নহয়, আপোনালোকে আগৰ যিমান কিটা কিস্তি পোৱা নাছিলে সেই গোটেইকেইটা কিস্তিয়ে মানে আপোনালোকে পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে এই যেটো মাটিৰ ডকুমেন্ট আছে এইখিনি আপডেট কৰক। এইটো আপোনালোকে যিকোনো এটা CSC চেণ্টাৰত গ'লে আপোনালোকক এইখিনি গোটেইখিনি আপোনালোকক কৰি দিব। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ফলো কৰি দিব। থেংক ইউ।